কাৰ্বি আংলং খেৰণীত যিটো হিংসাত্মক ঘটনা হৈছে আৰু সেই ঘটনাত পুলিচৰ গুলীত মৃত্যুক আঁকোৱালি লোৱা সেই পৰিয়ালটোক আমাৰ অখিল গগৈ ডাঙৰীয়া এটা বহুত ডাঙৰ এটা সহায় আগবঢ়াইছে আৰু সঁচাই কৈছোঁ অখিল গগৈ ডাঙৰীয়াৰ এই কামটো আমি শলাগ ল'ব লাগিব। আপোনালোকৰ কোনটো ল'ৰা বা ছোৱালী মই পঢ়াব লাগিব? কোন কোন স্কুলত পঢ়িছ? তই কোন স্কুলত পঢ়? ক'ত? কাৰণ এনেকুৱা এটা সময়ত সকলোবোৰ মানুহে কিন্তু এনেকৈ থিয় নিদিয়ে, বেছি সংখ্যক মানুহে এনেকৈ থিয় নিদিয়ে, কিন্তু তেওঁৰ এই কামটো আমি শলাগ ল'ব লাগিব। হ'ব পাৰে তেওঁৰ কেতিয়াবা বিতৰ্কিত মন্তব্যবোৰ শুনিলে আমি হয়তো বহু মানুহে তেওঁক বেয়া পাওঁ, কিন্তু এনেকুৱা এটা সময়ত চাওক যিটো পৰিয়ালত মেইন মানুহজন যেতিয়া নাথাকে নহয়, এটা পৰিয়ালৰ যিজন মেইন মানুহ মানে গাৰ্জিয়ান যেতিয়া নাথাকে নহয়, সেই পৰিয়ালটোৰ অস্তিত্বই নাথাকে, মেইন মেৰুদণ্ডটো সেই পৰিয়ালটোৰ ভাঙি যায়। কিন্তু আজি চাওক সেই পৰিয়ালৰ ওচৰত এনেকৈ থিয় দি এনেকৈ কোৱা কথাবোৰ যে মই আপোনাৰ ল'ৰা ছোৱালী প্ৰত্যেকজন ল'ৰা ছোৱালীৰ পঢ়াৰ খৰচ মই বহন কৰিম, প্ৰতি মাহে মাহে মই দি থাকিম, চাইকেল কিনাৰ ব্যৱস্থা কৰি দিম, তেওঁ মেট্ৰিকৰ পৰা হায়াৰ ছেকেণ্ডেৰী BA MA যিমানলৈকে তেওঁ পঢ়িব বিচাৰে মই সকলো সময়তে তেওঁক ছাপোৰ্ট কৰিম আৰু সহায় আগবঢ়াই থাকিম। সঁচাই কৈছোঁ এই কামটো তেওঁক শলাগ ল'ব লাগিব। আৰু আমাৰ সমাজত এনেকুৱা ব্যক্তিবোৰ কেতিয়াবা এনেকুৱা ব্যক্তিবোৰৰ এই কামবোৰ দেখিলে আমি সঁচাই কৈছোঁ তেওঁৰ বিতৰ্কিত তেওঁ কৰিব পাৰে বা বহু মানুহে তেওঁক লৈ বিতৰ্কিত কৰিব পাৰে, কিন্তু এইবিলাক কামো আমাৰ অসমৰ মানুহে চাব লাগে। গতিকে অখিল গগৈ ডাঙৰীয়াৰ বাবে দুটা কথা নিশ্চয় কমেণ্টছত আহি লিখি যাব দেই।